নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেছ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ মায়ানগৰী মুম্বাইত বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মায়ানগৰী মুম্বাই নহয় যেন বৰ্তমান সময়ত মহাসাগৰলৈ ৰূপান্তৰিত হৈছে ৰাজপথত একাঠু এডিঙি পৰ্যন্ত পানী গৈছে ৰাজপথত আবদ্ধ হৈ পৰিছে যান-বাহন মুখলধাৰ বৰষুণৰ ফলত বৰ্তমান সময়ত মায়ানগৰী মুম্বাইত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশৰ মাজতে দেখিবলৈ পোৱা গৈছে একেটা পৰিয়ালৰ 5 জন সদস্যই প্ৰাণ হেৰুৱাবলগীয়া হৈছে অনাকাংক্ষিত মৃত্যু হৈছে 5 জনৰ বৰ্তমান মুম্বাই মায়ানগৰী মুম্বাই পৰিৱেশ পৰিস্থিতি অত্যন্ত বেয়াৰ ফালে গতি কৰিছে এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ জনাই গৈছে এই মুহূৰ্তত এই খবৰ চকুৰ সন্মুখতে শেষ হৈ গ'ল একেটা পৰিয়ালৰ 5 জন সদস্যৰ জীৱন বৰ্তমান সময়ত মায়ানগৰী মুম্বাইত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে এফালে ধুমুহা বৰষুণ আনফালে ভূমিস্খলন মুম্বাইত হাহাকাৰ পৰিস্থিতি জনাইছে এই মুহূৰ্তত ৰাজপথত আবদ্ধ হৈ পৰিছে সাগৰ সদৃশ হৈ পৰিছে মুম্বাইৰ ৰাজপথৰ দৃশ্যাংক বৰ্তমান সাগৰ সদৃশ হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাই গৈছো এই গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত মুম্বাই মায়ানগৰ নহয় যেন মুম্বাই মহাসাগৰলৈ ৰূপান্তৰিত হৈছে আৰু নিশ্চয় সকলোকে হতচকিত কৰি তুলিছে প্ৰকৃতিয়ে বৰ্তমান সময়ত কাল ৰূপ ধাৰণ কৰিছে চৌদিশে কেৱল পানী আৰু পানীৰ ৰাজপথৰ মাজতে আবদ্ধ হৈ পৰিছে যান-বাহনসমূহ পথচাৰীসকলৰ বৰ্তমান সময়ত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে এই মুহূৰ্তত জনাই গৈছো এই গুৰুত্বপূৰ্ণ খবৰ মায়ানগৰী মুম্বাইত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমান সময়ত মায়ানগৰী মুম্বাইত ভয়াবহ ভূমিস্খলন আৰু মেট্ৰ' ট্ৰেইনসমূহতো দেখিবলৈ পোৱা গৈছে যাত্ৰীৰ হেতা ওপৰা অৰ্থাৎ অত্যাধিক ভিৰ দেখিবলৈ পোৱা গৈছে জনাই গৈছে এই মুহূৰ্তত এই খবৰ মায়ানগৰী মুম্বাই পৰিৱেশ পৰিস্থিতি একেবাৰে তথৈবচ হৈ পৰিছে চৌদিশে কেৱল মাত্ৰ প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে 10 জনৰো অধিক লোক মৃত্যু হৈছে জাৰি ৰেড এলাৰ্ট বৰ্তমান মায়ানগৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে এফালে ধুমুহা বৰষুণ প্ৰচণ্ড ধুমুহা বৰষুণত মুম্বাইত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এফালে ধুমুহা বৰষুণ আনফালে ভূমিস্খলনো হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ মুম্বাইত এতিয়া ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে পিছুৱাই দিয়া হৈছে স্কুল কলেজ ইউনিভাৰ্চিটিৰ পৰীক্ষা স্কুল বাছত গছ বাগৰি পৰাৰ ফলত 11 বছৰীয়া কণমানি কিশোৰ মৃত্যুৰ প্ৰকৃতিৰ ত্ৰাসত বন্ধ হৈ পৰিছে বৰ্তমান সময়ত যাতায়াত ব্যৱস্থা মায়ানগৰী মুম্বাইত প্ৰকৃতিৰ কালৰূপ সকলোকে হতচকিত কৰি তুলিছে মায়ানগৰী মুম্বাইৰ বৰ্তমান পৰিৱেশ একেবাৰে তথৈবচ প্ৰচণ্ড ধুমুহা বৰষুণত চৌদিশ শেষ হৈ গৈছে দৃশ্যাংক আমি দেখুৱাই আছোঁ আপোনালোকৰ কাষৰ উইণ্ডত কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে জনাইছোঁ এই মুহূৰ্তত এই খবৰ